মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি ক'লে বা যিসকল 13 চন বা 2021 চনত পাঠ্য শিক্ষণৰ পৰা বঞ্চিত তাৰ শিক্ষাগুৰুসকলৰ পাঠ্য শিক্ষণৰ আওতাত লোৱা সম্পৰ্কত কি ক'লে স্বয়ং মুখ্যমন্ত্ৰী মহোদয়ে শুনকচোন। বাজেটত ঘোষণা হ'ল লাহেকৈ হৈ যাব চববিলাক। এতিয়া ডিপ্ৰাইভৰ কোনো সংজ্ঞা নাই, অকল ডিপ্ৰাইভ বুলি ক'লে 2 লাখ মানুহো ওলাই আহিব। গতিকে যিখিনিক পাৰো, যিখিনি যোগ্য তাক আমি সহায় কৰিম। বাজেটত ঘোষণা হ'ল লাহেকৈ হৈ যাব চববিলাক। এতিয়া ডিপ্ৰাইভৰ কোনো সংজ্ঞা নাই, অকল ডিপ্ৰাইভ বুলি ক'লে 2 লাখ মানুহো ওলাই আহিব। গতিকে যিখিনিক পাৰো, যিখিনি যোগ্য তাক আমি সহায় কৰিম। বাজেটত ঘোষণা হ'ল লাহেকৈ হৈ যাব চববিলাক। এতিয়া ডিপ্ৰাইভৰ কোনো সংজ্ঞা নাই, অকল ডিপ্ৰাইভ বুলি ক'লে 2 লাখ মানুহো ওলাই আহিব। গতিকে যিখিনিক পাৰো, যিখিনি যোগ্য তাক আমি সহায় কৰিম। বাজেটত ঘোষণা হ'ল লাহেকৈ হৈ যাব চববিলাক। এতিয়া ডিপ্ৰাইভৰ কোনো সংজ্ঞা নাই, অকল ডিপ্ৰাইভ বুলি ক'লে 2 লাখ মানুহো ওলাই আহিব। গতিকে যিখিনিক পাৰো, যিখিনি যোগ্য তাক আমি সহায় কৰিম। বাজেটত ঘোষণা হ'ল লাহেকৈ হৈ যাব চববিলাক। এতিয়া ডিপ্ৰাইভৰ কোনো সংজ্ঞা নাই, অকল ডিপ্ৰাইভ বুলি ক'লে 2 লাখ মানুহো ওলাই আহিব। গতিকে যিখিনিক পাৰো, যিখিনি যোগ্য তাক আমি সহায় কৰিম। বাজেটত ঘোষণা হ'ল লাহেকৈ হৈ যাব